নমস্কাৰ, মই আছোঁ এতিয়া বৰ্তমান জাগিৰোডৰ ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ প্ৰাংগণত। কমপ্লিটলি গোটেই পৰিৱেশটো চেঞ্জ হৈ গ'ল মাত্ৰ 5টা মাহৰ ভিতৰত। আজি 5 মাহৰ আগতে মই যেতিয়া আহিছিলোঁ বহুত এনেকুৱা কনষ্ট্ৰাকশ্যন দেখা নাছিলোঁ, কিন্তু আমাৰ কাৰণে সৌভাগ্যৰ কথা যে দিনে ৰাতিয়ে আমাৰ লগত থকা ইয়াৰ ব্যক্তিসকলে এই গোটেই কামখিনি কৰি পেলালে আৰু তেখেতলোকৰ যিটো প্ৰথম প্ৰডাকশ্যন হ'ব, ফাৰ্ষ্ট বেটছ অফ প্ৰডাকশ্যন, মই ভাবোঁ যে সেইটো ফেব্ৰুৱাৰী মাহত আৰম্ভ হ'ব। আৰু এই য'ত তেওঁলোকৰ কনষ্ট্ৰাকশ্যন ছাইট চলি আছে, য'ত ইতিমধ্যে ৰেপ্লিকা আপোনালোকক মই দেখাম, অলৰেডি তেখেতলোকে ইনষ্টল কৰিছে। আৰু ইয়াতে ছেমিকণ্ডাক্টৰ প্ৰডাকশ্যন হ'ব অহা ফেব্ৰুৱাৰী মাহত। এই কনষ্ট্ৰাকশ্যন ছাইটটোত মাত্ৰ তেখেতলোকে এটা বছৰৰ ভিতৰত 70% কাম সম্পূৰ্ণ কৰি দিছে। সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা বহুত ডাঙৰ সপোন দেখিছিলে যে অসমলৈকে এটা ডাঙৰ ইণ্ডাষ্ট্ৰী আনিম, প্ৰাইভেট ইণ্ডাষ্ট্ৰী, প্ৰাইভেট ইনভেষ্টমেণ্ট। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আৰু টাটা কোম্পানীৰ বদান্যতাত আমি জাগিৰোডত এনেকুৱা এটা ডাঙৰ ইণ্ডাষ্ট্ৰী আমি আনিবলৈকে সক্ষম হ'লোঁ, পাবলৈকে সক্ষম হ'লোঁ। যি ইণ্ডাষ্ট্ৰীত প্ৰায় 30,000 কোটি টকাৰ ইনভেষ্টমেণ্ট হৈছে আৰু ডিৰেক্ট ইনডিৰেক্ট এমপ্লয়মেণ্ট প্ৰায় 30,000 মানুহৰ কাৰণে ইয়াতে হ'ব। ইতিমধ্যে প্ৰায় 2,000তকৈ বেছি মানুহে ইয়াতে কাম কৰি আছে। মোৰ লগত আছে আশিষ মিশ্ৰ ডাঙৰীয়া, তেখেত এই ছাইটৰ ছেকেণ্ড হেড, তেখেতেই গোটেইখিনি কাম কৰিছে। आशीष जी, मैं आपको थैंक्स देना चाहता हूँ, आपने दिन रात काम किया, दिन रात काम करके इस कंस्ट्रक्शन साइट को आगे बढ़ाया एंड यू हैव डन ए लॉट ऑफ थिंग्स फॉर द स्टेट ऑफ असम। आई वुड लाइक टू थैंक्स अगेन फ्रॉम माई कोर ऑफ हार्ट। इट इज आवर जॉब, थैंक यू। আৰু বহুত কিবা হ'বলৈ আছে জাগিৰোডত, আৰু বহুত হ'বলৈ হৈ আছে আৰু ইয়াৰ এনচিলাৰী ইণ্ডাষ্ট্ৰীসমূহ আহিবলৈকে সাজু হৈ আছে। মই ভাবোঁ যে অহা 3টা বছৰৰ ভিতৰত আমাৰ সমগ্ৰ অঞ্চলটোৰ টোটেল চেঞ্জ হ'ব আৰু ইয়াৰ ইকনমি বহুত বাঢ়িব আৰু বহুত ল'ৰা ছোৱালীয়ে ইয়াত চাকৰি পাব। মই আগতেও কৈছোঁ যে বহুকেইজন ব্যক্তিয়ে, বহুকেইজন ল'ৰা ছোৱালীয়ে অসমৰ বাহিৰত চাকৰি কৰি আছিল, আনকি আমেৰিকাত চাকৰি কৰি আছিলে, এণ্ড দে হেভ কাম বেক টু জইন ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী ইন জাগিৰোড। চ' এনেকৈ তেখেতলোক ঘূৰি আহক যিসকলে বাহিৰত কাম কৰি আছে। মই আগতেও কওঁ, বাহিৰত কাম কৰিবলৈ যোৱাটো বেয়া নহয়, কিন্তু অসমতে যদি কাম কৰিবলৈ পাই বাহিৰত যাব নালাগে। তেনেকুৱা এটা পৰিৱেশৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদায় কাম কৰি আছে, সদায় কাম কৰি যাব, আমি কাম কৰি যাম। আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। ধন্যবাদ।